নমস্কাৰ মই দেৱজানী দত্ত আজি আমি যাবলৈ বুলি ওলাইছো ডেইজিহঁতৰ ঘৰলৈ মানে আমাৰ ফ্ৰেণ্ডৰ ঘৰলৈ তাই ঘৰ মাহমৰাত আমি তিনিজনী যাম মানে আমাৰ লগত ভন্টিও যাব ভন্টিৰ ঘৰ লংপটিয়াত সো তাইলে বুলি ৰৈ থাকোতে জমনি এটা হল জানেনে মানে আমি যোনখন দোকানত মিঠাই লৈছিলো তাৰ পৰা পইচা দি মেলি আমি দুজনীয়ে টুপুলাটো নোলোৱাকৈ বাস ষ্টেণ্ড পালোহি তাৰ পাছত মানুহজনে আকৌ আমাৰ পিছে পিছে গৈ আমাক টুপুলাটো দি থৈ আহিছে চাওকচোন পৃথিৱীত ভাল মানুহ এতিয়াও আছে এয়া ভন্টি পালেহি তাৰ পাছত আমি গৈছো মৰাণ ষ্টেণ্ডলৈ এই গৰমত লাইন গাড়ীত যোৱাটো যে কিমান অশান্তিকৰ জানেই নহয় তাতে পাঞ্জপা দি গাড়ীত মানুহ নজপালৈকে গাড়ীয়ে নচলে ফাইনেলি গাড়ীখন চলিল এতিয়াহে উখাটো পোৱা যেন লাগিছে আৰু আমি মাহমৰা পালোগৈ তাৰ পাছত ডেইজি আৰু তাই ভায়েকে আমাক আগবঢ়াই নিবলৈ আহিল এয়া ইহঁতৰ ঘৰ পালোহি দেই আচলতে আমি থাকিম বুলি যোৱা নাছিলো ঘূৰি আহিম বুলিহে গৈছিলো কিন্তু ডেইজি আৰু মায়ে ইমানেই জোৰ কৰিলে থাকিয়ে দিলো আৰু পাছবেলা সময়ত ডেইজিয়ে তাহাঁতৰ গাঁওখন দেখুৱাও বুলি অকমান উলিয়াই লৈ গ'ল ইহঁতৰ ইয়াত ৰোৱা আৰম্ভ হ'লেই দেখিছেনে ইহঁতৰ গাঁওখনৰ পৰিৱেশটো খুব ধুনীয়া একদম ঠাণ্ডা পৰিৱেশ সঁচাকৈ ভাল লাগিল বাৰু আজিলে এয়াই আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম ধন্যবাদ